কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি, এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। দ্বিতীয়তে, কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, ভূপেন বৰাই হওক, যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে, সেই কথাটো আজি নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে। মই আজিৰ পৰা আগত দিলীপ শইকীয়া, মই ভূপেন বৰা, আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া আছিল, তেতিয়াই মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে' মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে। কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব, এজন হিচাপে আগত ভাল সহজ হ'ব। ৰিপুণ বৰাই 4টামান বহুত আচৰিত কথা কৈছে। এটা কৈছে যে গৌৰৱ গগৈ পৰিয়ালত 4জন, 3জনেই ভাৰতীয় নহয়। প্ৰথম তেওঁ সেইটো কৈছে, কিন্তু নহয় বুলি ক'লে নহ'ব, নোহোৱাৰ প্ৰক্ৰিয়াটো মই ক'ম 10 তাৰিখে। তেওঁ প্ৰথম যে গৌৰৱ ছোৱালী দুটা ঘৈণীয়েক, 4জনৰ এটা পৰিয়াল, তাত 3জনেই ভাৰতীয় নহয়। গতিকে গৌৰৱ গগৈ MP হিচাপে ভাৰতৰ কাৰণে কাম কৰি আছে নে কাৰ কাৰণে কাম কৰি আছে? 2 নম্বৰ ক'লে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল, চৰকাৰৰ পৰা। মই কিন্তু কৈছিলোঁ পাকিস্তান NGOৰ পৰা দৰমহা লৈছিলে। তেওঁ অভিযোগটো আৰু অধিক গুৰুতৰ কৰি দিলে। মোৰ যিটো খবৰ আছিল যে পাকিস্তানৰ এটা NGOৰ পৰা টকা লৈছিলে, যিটোৰ সম্পৰ্ক ISIৰ লগত আছে। কিন্তু ৰিপুণ বৰাই কালি কৈ দিলে যে পাকিস্তান চৰকাৰৰ পৰা টকা লৈছিলে। সেইটো মোৰো নলেজত নাছিলে। গতিকে তেওঁ গোটেই বস্তুটো আৰু অধিক চিৰিয়াছ কৰি দিলে। যদি পাকিস্তান চৰকাৰৰ পৰা এটা NGOত কাম কৰা মানুহে দৰমহা লৈছিলে, তাৰমানে এইটো ডাইৰেক্টলিটো চোৰাংচোৱাই কৰিব লাগিব, নহ'লে চৰকাৰে কিয় প্ৰাইভেট মানুহক দৰমহা দিব? তেওঁ বিষয়টো আৰু চিৰিয়াছ কৰি দিলে। আৰু ইমানখিনি যদি কৈছিলে, থাৰ্ড পইণ্টটো কৈ দিব লাগিছিল গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত কি কৰিছিলে বুলি। তাততো কাজিৰঙাও নাই, মানসো নাই। গতিকে লগত সেইটো কৈ দিলে লেঠাটো মৰিয়ে গ'লহেঁতেন। গতিকে কালি ৰিপুণ বৰাৰ বক্তব্যখিনিয়ে প্ৰথম এইটো প্ৰমাণ কৰিলে যে তৰুণ গগৈৰ 2টা নাতিনীয়েকেই ভাৰতীয় নহয়। আৰু মই যে কথাবোৰ মিছা কৈ থকা নাছিলোঁ, ৰিপুণ বৰাই কালি এখন প্ৰেছ কনফাৰেন্স কৰি এইটোকে বুজালে যে মুখ্যমন্ত্ৰীৰ সকলো কথাই সঁচা, মুখ্যমন্ত্ৰীয়ে এটাও মিছা কথা কোৱা নাই, মোক এখন চাৰ্টিফিকেট দিলে।